হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি কোৱান্ট ছেকশ্যনৰ এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত অলপ আলোচনা কৰিম। মোৰ টপিকটো হৈছে ইউনিট ডিজিট। এতিয়া সেই ইউনিট ডিজিটৰ ওপৰত প্ৰশ্ন আপোনালোকে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত হয়তো লক্ষ্য কৰিছে। কুৱেশ্যনটোৰ প্ৰকাৰ এনেকুৱা হ'ব, হোৱাট ইজ ইন দ্য ইউনিট ডিজিট অফ দ্য এক্সপ্ৰেশ্যন সাপোজ 2 to the power 32। সো এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আপোনালোকে হয়তো বিভিন্ন ধৰণৰ এক্সামত দেখিবলৈ পাইছে। সো ইয়াৰ কাৰণে মোক যিটো কনচেপ্টৰ দৰকাৰ হ'ব সেই কনচেপ্টটো হৈছে চাইক্লিচিটি অফ নাম্বাৰ্ছ, চাইক্লিচিটি অফ ডিফাৰেণ্ট নাম্বাৰ্ছ। এতিয়া এই চাইক্লিচিটিটোনো কি? আমি চাইক্লিচিটিটো প্ৰথমতে কনচিডাৰ কৰিম আমাৰ যিকেইটা নাম্বাৰ আছে 2, 3 আৰু 7, 8ৰ ক্ষেত্ৰত। 2, 3, 7, 8 এই নম্বৰকেইটাৰ ওপৰত আমি প্ৰথমতে কনচিডাৰ কৰিম। এতিয়া 2ৰ ক্ষেত্ৰত যদি আপোনালোকে লক্ষ্য কৰে, আপোনালোকে জানে 2 to the power 1 to 2 হয়, 2 to the power 2 to আপোনাৰ 4 হয়, 2 কিউব কৰিলে আমি 8 পাওঁ, 2 to the power 4 কৰিলে আমি 32 পাওঁ, আৰু 2 to the power 4 ভুল হৈছে, 2 to the power 4 কৰিলে আমি 16 পাওঁ, 2 to the power 5 কৰিলে আমি 32 পাওঁ। ঠিক একেদৰে আপোনালোকে যদি 3ৰ কাৰণে কৰে, 3 to the power 1 আপোনালোকে 3 পায়, 3 স্কুৱেৰ 9, 3 কিউব 27, 3 4 81 আৰু 3 5 243 এনেধৰণে আমি পাওঁ। 7ৰ ক্ষেত্ৰতো আপোনালোকে যদি কৰি চায়, 7 1 আমি 7 পাওঁ, 7 2 আমি 49 পাওঁ, 7 3 যদি আপোনালোকে চায় ইউনিট ডিজিটত আপোনালোকে কি পাব? 3 পাব। 7 to the power 4 যদি মই চাওঁ ইউনিট ডিজিটত মই 1 পাম, আৰু 7 to the power 5 যদি মই চাওঁ ইউনিট ডিজিটত মই আকৌ 7 পামগৈ। ঠিক তেনেধৰণে আপোনালোকে 8ৰ কাৰণেও লক্ষ্য কৰিব পাৰে, 8 1 8 2 8 3 8 4 8 5 এনেকৈ আপোনালোকে লক্ষ্য কৰিব পাৰে। এতিয়া আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে, এই 2 to the power 1 আমি 2 পাইছিলোঁ, 2 to the power 5 মই আকৌ 32 পালোঁগৈ। মানে যিটো ইউনিট ডিজিট হৈছে এই ইউনিট ডিজিটটো 2 to the power 5ত গৈ আকৌ ৰিপিট হৈছেগৈ। যেতিয়া আপোনালোকে 2 to the power 6 উলিয়াব, তেতিয়া আপোনালোকে আকৌ ইউনিট ডিজিটত 4 পাব। 2 to the power 7 যেতিয়া ওলাব, তেতিয়া আপোনালোকে ইউনিট ডিজিটত আকৌ 8 পাবগৈ। মানে এইটো আকৌ ৰিপিট হৈছে, দেখিছেনে? ছ' ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে ইন এভৰি 4th power 2 repeats is unit digit number। ছ' ঠিক একেদৰে 3ৰ কাৰণে যদি আপোনালোকে লক্ষ্য কৰে, প্ৰত্যেক 4টা পাৱাৰৰ পিছত 3ও আকৌ এবাৰ ৰিপিট হয়। 7ৰ কাৰণে যদি আপোনালোকে লক্ষ্য কৰে, প্ৰত্যেক 4টা পাৱাৰৰ পিছত 7ৰ কাৰণেও আকৌ একেই ৰিপিট হয়। আৰু 8ৰ কাৰণেও যদি আপোনালোকে কৰি চায়, প্ৰত্যেক 4টা পাৱাৰৰ পিছত 8ৰ কাৰণেও আকৌ সেই ইউনিট ডিজিটটো ৰিপিট হ'ব। ছ' যেতিয়া আমি 2 3 7 8 এই 4টা নম্বৰ কেলকুলেট কৰোঁ বা এই 4টা নম্বৰ আমি কনচিডাৰ কৰোঁ, ইহঁতৰ কাৰণে যিটো চাইক্লিচিটি হয় সেই চাইক্লিচিটিটো হৈ পৰে আমাৰ নাম্বাৰ 4। ছ' চাইক্লিচিটিটো 4, কিয়নো 4 পাৱাৰৰ পিছত প্ৰত্যেকটো নাম্বাৰৰ যি পাৱাৰ, সেই পাৱাৰৰ যিটো ইউনিট ডিজিট, সেই ইউনিট ডিজিটটো ৰিপিট হৈ থাকে। গতিকে যেতিয়া আমাক এই 2 3 আৰু 7 8ৰ ওপৰত কুৱেশ্যন সুধিব, মানে 2 to the power ধৰি লওক, মই কুৱেশ্যনটো আপোনাক যদি আকৌবাৰ দেখাওঁ, 2 to the power ধৰি লওক 33, এই এক্সপ্ৰেশ্যনটোৰ যিটো ইউনিট ডিজিটৰ নম্বৰ থাকে, ইউনিট ডিজিট আহিব, সেই ইউনিট ডিজিটটো কি হ'ব যদি মোক সোধে, মোৰ প্ৰথম কাম হ'ব ইয়াৰ যিটো পাৱাৰ থাকিব, এই পাৱাৰটোক মই প্ৰথমে 4ৰে ডিভাইড কৰিম। 4ৰে এটা কাৰণেই ডিভাইড কৰিম কাৰণ মই চাইক্লিচিটিটো কিমান পালোঁ? 4 পাইছিলোঁ। যেতিয়া মই 33টোক 4ৰে ডিভাইড কৰিম, মই কিমান পাম? 32 আৰু 1 এটা মোৰ ৰিমাইণ্ডাৰ আহিব। যিটো ৰিমাইণ্ডাৰ আহিব, সেই ৰিমাইণ্ডাৰটোকে মই যিটো নম্বৰৰ কথা মোক কোৱা হৈছিলে, সেই নম্বৰটো পাৱাৰ হিচাপে গণ্য কৰিম, আৰু মই যিটো উত্তৰ পাওঁ মানে 2, এই 2টোৱে হ'ব মোৰ এই নম্বৰটোৰ ইউনিট ডিজিটৰ এটা ইউনিট ডিজিটৰ প্লেছত এই 2 নম্বৰটো থাকিব। ঠিক তেনেধৰণে যদি মই আপোনাৰ 3 to the power ছাপ'জ মই 40 লৈ ল'লোঁ, যেতিয়া মই 3 to the power 40 নম্বৰটো কনচিডাৰ কৰিম, 3 to the power 40 এক্সপ্ৰেশ্যনটো মই কনচিডাৰ কৰিম, মোৰ প্ৰথম কাম হ'ব 40ক মই 4ৰে ডিভাইড কৰা। 4ৰে ডিভাইড কিয় কৰিছোঁ? কাৰণ 3ৰ কাৰণেও চাইক্লিচিটিটো 4 হয়। 4ৰে ডিভাইড কৰিলে মই দেখিছোঁ যে সম্পূৰ্ণৰূপে এইটো ডিভিজিবল হৈ গৈছে, আৰু মোৰ ৰিমাইণ্ডাৰৰ ক্ষেত্ৰত 0 আহিছে। এতিয়া কি মই সেই যিটো নাম্বাৰ 3ৰ ওপৰত মই 0 লিখিম নি? 3ৰ ওপৰত মই 0 নিলিখোঁ। যদি ৰিমাইণ্ডাৰখিনি 0ৰ বাহিৰে আহে, মানে যদি নম্বৰটো ডিভিজিবল নহয়, 1 2 3 যিবোৰ ৰিমাইণ্ডাৰ যদি এনেকুৱা ক্ষেত্ৰত আহে, তেতিয়া মই নাম্বাৰটোৰ ওপৰত ডাইৰেক্ট সেই ৰিমাইণ্ডাৰটো পুট কৰিম। কিন্তু ইন কেছ যদি নাম্বাৰটো কমপ্লিটলি ডিভিজিবল বাই 4 হৈ যায়, তেতিয়া মই কিন্তু নাম্বাৰটোৰ ওপৰত 0 পুট নকৰোঁ। বৰঞ্চ যদি মই ৰিমাইণ্ডাৰ 0 পাইছোঁ বা যিটো পাৱাৰ আছে, পাৱাৰটো 4ৰেদি কমপ্লিটলি ডিভিজিবল হৈ গৈছে, তেতিয়া মই 3ৰ ওপৰত বা যিটো ইয়াত নম্বৰ দিয়া থাকিব 2 3 বা 7 8, তাৰ ওপৰত পাৱাৰ হিচাপে মই লিখিম 4। কিয়নো 4টা
পাৱাৰৰ পিছত আমি জানো যে সাইক্লিসিটিটো আকৌ এবাৰ ৰিস্টাৰ্ট হ'ব গতিকে এইটো 0 আহিছে মিন যে সেই সাইক্লিসিটিটো সেইখনত শেষ হৈছে আৰু তাকো তাৰ পিছত 1 ৰ পৰা আৰম্ভ হ'ব সো 3 টু দি পাৱাৰ 4 যেতিয়া মই কৰিম 3 টু দি পাৱাৰ 4 কৰিলে মই কিমান পাম 81 পাম এটা ইউনিট ডিজিটত মই 1 পালোনে গতিকে যেটো 3 টু দি পাৱাৰ 40 নাম্বাৰটো আছে এই 3 টু দি পাৱাৰ 40 নাম্বাৰটো যেটো ইউনিট ডিজিটত আহিব ইউনিট ডিজিটত মই কি পাম 1 পাম গতিকে ঠিক এনেদৰে আপোনালোকে 7ৰ ক্ষেত্ৰতো যদি কিবা থাকে 7 টু দি পাৱাৰ সামথিং 8 টু দি পাৱাৰ সামথিং এইবোৰৰ ক্ষেত্ৰতো আপোনালোকে কিন্তু এই ইউনিট ডিজিটৰ যেটো কনসেপ্ট এই কনসেপ্টটো ইউজ কৰি পিনে যিকোনো এক্সপ্ৰেছনৰ সেই ইউনিট ডিজিটৰ নাম্বাৰটো আপোনালোকে উলিয়াব পাৰিব এতিয়া আকৌ যদি মই লক্ষ্য কৰো ধৰি লওক মোৰ কোৱেশ্চনটোৰ ক্ষেত্ৰত যদি এনেকুৱা কোৱেশ্চন থাকে 2723 টু দি পাৱাৰ 576 ধৰি লওক এই কোৱেশ্চনটো আছে ইয়াৰ মই ইউনিট ডিজিটটো উলিয়াব লাগে যেতিয়া মই এই নাম্বাৰটো ইউনিট ডিজিটটো কনসিডাৰ কৰিম মই কিন্তু এই আগৰ যি তিনিটা নাম্বাৰ আছে ডিজিট আছে 272 এইগিটা মই কেতিয়াও কনসিডাৰ নকৰো মই কনসিডাৰ কৰিম অকল ইউনিট ডিজিটটো গতিকে এইটো যেতিয়া মই মোৰ কোৱেশ্চনটোৰ ফালে মই লৈ যাম তেতিয়া হয়তো হৈ যাব 3 টু দি পাৱাৰ 576 এটা 3 টু দি পাৱাৰ 576 ৰ টু ইউনিট ডিজিট আপোনালোকে উলিয়াই পেলাব পাৰিব 4 দি ডিভাইড কৰি পিনে যেটো ৰিমাইন্ডাৰ পায় ৰিমাইন্ডাৰটো 3 পাৱাৰত লিখি পিনে আপোনালোকে ইউনিট ডিজিট লাভ কৰিব আৰু যদি হে 576 টু 4 দি কমপ্লিটলি ডিভিজিবল হয় তেতিয়া 3 ওপৰত কি আহি যাব 4 পাৱাৰ আহিব আৰু যেটো আনসাৰ পাব হেতুই আপোনালোকৰ হ'ব আনসাৰ সো এইখিনি আছিল আপোনালোকৰ কনসেপ্ট 2378 ক লৈ পিনে যদি হে কোনোবা এটা নাম্বাৰৰ যেটো ইউনিট ডিজিট সেই ইউনিট ডিজিট 2378 থাকে আৰু ইয়াৰ পাৱাৰৰ যেটো এক্সপ্ৰেছন সেই এক্সপ্ৰেছনটোৰ ওপৰত যদি ইউনিট ডিজিট কি হ'ব হেতুৰ ওপৰত কোৱেশ্চন কৰে তেতিয়া আপোনালোকে সহজভাৱে এই কনসেপ্টটো ইউজ কৰি এই সাইক্লিসিটি অফ নাম্বাৰৰ কনসেপ্টটো ইউজ কৰি পিনে সেই ইউনিট ডিজিটত পাবলগীয়া নাম্বাৰটো উলিয়াই পেলাব পাৰিব আমাৰ নেক্সট ভিডিওটোত আমি আলোচনা কৰিম যি আমাৰ বাকি যিখিনি নাম্বাৰ থাকি গল 1 ৰ কথা হওক 4 ৰ কথা হওক 5 ৰ কথা হওক 9 ৰ কথা হওক এইখিনি বস্তু আৰু 49 আৰু 6 ৰ কথা হওক এইগিটা নাম্বাৰ যদি থাকে ইহাতৰ যদি পাৱাৰৰ কথা খুদে সিহতৰ ইউনিট ডিজিটত কি আহিব আমি কেনেকৈ গম পাম হেতু আমি আলোচনা কৰিম নেক্সট ভিডিওত ধন্যবাদ